গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত 170 ৰজাৰ সমান দৰ্শনীয় চোৱাৰ যোগ্য সাকাৰ আৰু তেওঁ পৃথিৱী আদি লোক লোকান্তৰৰ চাৰিওফালে শব্দায়মান হৈ আছে। সেই বৰণীয় পুৰুষক যি দৃঢ় ভক্ত তেওঁক পবিত্ৰ কৰি প্ৰাপ্ত হয়, আহি তেওঁক সাক্ষাৎ কৰে। যি প্ৰকাৰে বিদ্যুৎ স্নেহ স্থানক আধাৰ বনাই প্ৰাপ্ত কৰে, যেনেকৈ বজ্ৰপাত হয় নিজৰ সৰি পৰা স্থানত, যেনেকৈ বজ্ৰপাত কাহৰ কোনো কাহিত বাৰিষাৰ দিনত আমাৰ মা আইতা বৃদ্ধসকলে কৈছিলে যে এইবোৰ উঠাই লৈ আনা নহ'লে বজ্ৰপাত হ'ব, অৰ্থাৎ সেই ধাতু তাৰ এট্ৰেকশ্যন হয়। গতিকে এনেকুৱাই পৰমাত্মাই সেইসকলক প্ৰাপ্ত হয় যাক প্ৰাপ্ত হ'লে আগলৈ তেওঁৰ জ্ঞান প্ৰচাৰ কৰিব পাৰে। এতিয়া চাওক 2 নম্বৰত, হে পৰমাত্মান, উপদেশ কৰাৰ ইচ্ছাৰে আপুনি মহাপুৰুষক প্ৰাপ্ত হয় আৰু আপুনি অত্যন্ত গতিশীল পদাৰ্থৰ সমান আমাৰ আধ্যাত্মিক যজ্ঞ প্ৰাপ্ত হয়। আপুনি ইয়াত লিখিছে কবিৰ হয়, আপুনি কবিৰ দেৱ, আপুনি কবিৰ দেৱ নাইবা কবি, এওঁলোকে কবিৰ অৰ্থ কৰি দিছে কবিৰ দেৱ। শুদ্ধ স্বৰূপ হয়, অৰ্থাৎ বহুত ভাল সাকাৰ। আমাৰ পাপ দূৰ কৰি হে অমৰ পৰমাত্মা সোম আপুনি আমাক সুখ দিয়ক। এতিয়া চাওক পুণ্যাত্মাসকল, এয়া সিদ্ধ হৈ গ'ল যে পৰমাত্মা সাকাৰ হয়, স্বশৰীৰ, চোৱাৰ যোগ্য, দৰ্শনীয়, আৰু তেওঁ ওপৰত দিওলোকৰ অৰ্থাৎ সেই তেজময় সতলোকৰ 3য় পৃষ্ঠাত বিৰাজমান, অৰ্থাৎ ওপৰৰ স্তৰত আৰ্চ কৰোঁ য'ত বগা গুমত আছে, য'ত সদগুৰু, য'ত পৰমেশ্বৰ থাকে, আৰু তাৰ পৰা গতি কৰি খোজকাঢ়ি আহে অতি অত্যন্ত গতিশীল পদাৰ্থৰ দৰে, তাৰ পৰা গতি কৰি আহে আৰু পাছত দৰ্শনীয় অৰ্থাৎ সেই তেওঁৰ ভক্তসকলক লগ কৰে। তেওঁ কবিৰ দেৱ হয়। এতিয়া যেনেকৈ এই যজুৰ্বেদ, এয়া চাব যজুৰ্বেদ, এয়া যজুৰ্বেদ আৰু মহৰ্ষি দয়ানন্দ সৰস্বতীৰ দ্বাৰা অনুবাদিত। এওঁ ইয়াৰ লেখক নহয়, কেৱল বেদৰ অনুবাদকৰ্তা। এয়া চাব প্ৰকাশক হ'ল সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, 2-5 মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লী। যজুৰ্বেদ আৰ্য ভাষা ভাষ্য সম্পূৰ্ণ 40 অধ্যায়, মহৰ্ষি দয়ানন্দ সৰস্বতী কৃত, মুদ্ৰক হ'ল প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, 1510 পটৌডি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লী। ফোন নম্বৰ ইমান। এতিয়া ইয়াৰ 36 নং অধ্যায়ত, ইয়াৰ 36 নং অধ্যায়ৰ আপোনালোকে চাওক, ইয়াৰ 36 নং অধ্যায় অৰ্থাৎ 36 মানে 36, 36 नंबर अध्याय आरंभ हो। इसमें लिखा है कि ऋचम वाचम परपदे मनो यजु परपदे। এতিয়া ইয়াত যজু শব্দ লিখা আছে, ইয়াৰ মাত্ৰ 2টা উপসৰ্গ লগাইছে। এতিয়া অনুবাদকৰ্তা যেতিয়া বুদ্ধিমান হ'ব, তেওঁ লিখিব লাগিব ইয়াক যে এয়া যজুৰ্বেদৰ বিষয়ে তথ্য। যদি যজুৰ অৰ্থ আন কিবা কৰি দিয়ে, যেনেকৈ তেওঁ কবিৰ অৰ্থ সৰ্বজ্ঞ কৰি দিছে, মেধাৱী কৰি দিছে, কিন্তু তাতে ইয়াত যেনেকৈ যজুৰ অৰ্থ বেলেগ কৰি দিলে, তেন্তে যজুৰ্বেদক কেনেকৈ চিনিব? যজুৰ্বেদ অধ্যায় নম্বৰ 37 মন্ত্ৰ 1,
ইয়াত চাওক স্বামী দয়ানন্দ দেৱে ইয়াৰ অনুবাদ একেবাৰে যেনেকৈ কৰিব লাগে মানে অৰ্থ সেয়াই কৰিছে যজুৰ, আৰু বাকী পাছৰ কথা। যজু অৰ্থ লিখি দিছে যজুৰ্বেদ। যজুৰ্বেদ লিখিব লাগিছিলে আৰু লিখিছে। যদি ইয়াত লিখি দিয়ে, অনুবাদ কৰি দিয়ে, যজুৰ অৰ্থ হ'ল যজ্ঞ স্তুতি। স্তুতি যজু মানে যজু যজ্ঞ স্তুতি যাৰ মাজত আছে, কিন্তু ইয়াত কিতাপত লিখিব লাগিব যে এয়া যজুৰ্বেদ হয়। যদি আমি ইয়াক যজু বোলো, যজুৰ কওঁ, তেন্তেও যজুৰ্বেদৰে ব্যাধি হ'ব। এই প্ৰকাৰে আৰু ইয়াত চাওক ৩৬, এয়া অধ্যায় নম্বৰ ৩৬। এয়া সেই যিয়ে ইয়াক গায়ত্ৰী মন্ত্ৰ বনাই মূৰ্খ বনাই আছে পৃথিৱীক। এয়া তৃতীয় শ্লোক মন্ত্ৰ হয়। यह तृतीय मंत्र, ये तीसरा मंत्र है। भूर्भुवः स्वः तत्सवितुर् वरेण्यं भर्गो देवस्य धीमहि धियो यो न प्रचोदयात्। ইয়াৰ অনুবাদ কেনেকৈ কৰিছে স্বামীজীয়ে, আৰু স্বাৰ্থ প্ৰকাশত ইয়াৰ নকল কৰি ৰাখিছে এওঁলোকে। ইয়াত লিখা আছে, চাওক, হে মনুষ্য যেনেকৈ আমি, মনুষ্য দুটা হয়নে? এতিয়া চাওক, এতিয়া ভূৰ ভৱস্বৰ অনুবাদ কৰি আছে। ভূ মানে কৰ্মকাণ্ডৰ বিদ্যা, আৰু ভুৱ মানে উপাসনা খণ্ডৰ বিদ্যা, আৰু স্ব মানে জ্ঞানকাণ্ডৰ বিদ্যা। ইয়াক সংগ্ৰহপূৰ্বক পঢ়ি যি আমাৰ ধাৰণবতী বুদ্ধি প্ৰেৰণ কৰে সেই কামনাৰ যোগ্য সমস্ত ঐশ্বৰ্যক দিয়া পৰমেশ্বৰৰ সেই ইন্দ্ৰিয়ৰ পৰা গ্ৰহণ কৰিব নোৱাৰা যোগ্য পৰোক্ষ গুপ্ত সকলো দুখৰ নাশক তেজ স্বৰূপ। ভাৰ্গৰ অৰ্থ হ'ল সেই তেজময় শৰীৰযুক্ত। ইয়াত লিখি দিছে, সেই ইন্দ্ৰিয়ৰে গ্ৰহণ কৰিব নোৱাৰা যোগ্য পৰোক্ষ সকলো দুখৰ নাশক তেজ স্বৰূপৰ ধ্যান কৰা। তোমালোকে এনেকুৱাই ধ্যান কৰা। এতিয়া প্ৰসংগ ইয়াত চলি আছে যে সেই কবিৰ দেৱ যিজন আছে, এওঁলোকে কবিৰ আগলৈ অৰ্থ কৰি দিছে, সৰ্বজ্ঞ কৰি দিছে। কবি কোনো সৰ্বজ্ঞ হয় নেকি? গতিকে ইয়াৰ অৰ্থও ভুল কৰিছে কবিৰ, অথবা কাব্যকাৰ লিখা, সেয়াও আমি মানি ললো হয়। কিন্তু ইয়াত পৰমাত্মাৰ মহিমা চলি আছে। তেওঁ কবিৰ দেৱ যেনেকৈ যজু শব্দ লিখিছে, এয়া যজুৰ্বেদৰ তথ্য। যদি আমি যজু বুলিও লিখো, তেতিয়াও বুদ্ধিয়ক ব্যক্তিয়ে ক'ব যে এয়া যজুৰ্বেদৰ বিষয়ে তথ্য। এতিয়া আকৌ চাওক, সেই ঋগ্বেদ মণ্ডল নম্বৰ ৯, এয়া মহৰ্ষি দয়ানন্দ সৰস্বতীৰ দ্বাৰা অনুবাদিত। ইয়ালৈ আহক। যেনেকৈ আমি ইয়াৰ পৰা পঢ়িম। ঋগ্বেদ মণ্ডল নম্বৰ ৯ সূক্ত নম্বৰ ৮৬ আৰু মন্ত্ৰ নম্বৰ ২৬। যজ্ঞ কৰোতা যজমানৰ বাবে। যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান কৰোতা, আৰু যজমান মানে ভগতৰ বাবে। পৰমাত্মাই সকলো পথ সুগম কৰি তেওঁলোকৰ বিপদ বিঘিনি মৰিখন কৰে, তেওঁলোকৰ সংকট দূৰ কৰে, আৰু তেওঁ পবিত্ৰ কৰি নিজ ৰূপক, এতিয়া নিৰাকাৰে যেতিয়া, তেন্তে ৰূপ কিয় লিখিছে? নিজ ৰূপক, সত্য লুকাই নাথাকে, নিজ ৰূপক সৰল কৰি সেই কান্তিময় পৰমাত্মা। ইয়াত লিখিব লাগিছিল সেই কবিৰ দেৱ। তেওঁ কবিৰ দেৱ, আমি তেওঁক কবিৰ দেৱ লিখি দিওঁ। আমি তেওঁক কবিৰ চাহেব, আমি ৱটোক ব বুলি কওঁ, যেনেকৈ ৱেদক বেদ বুলি কওঁ। তেন্তে কবিৰ দেৱ, সেই কবিৰ দেৱ বিদ্যুতৰ সমান ক্ৰিয়া কৰি বৰণীয় পুৰুষক অৰ্থাৎ ভাল আত্মাক প্ৰাপ্ত হয়। ২৭ত স্পষ্ট কৰিছে যে যিজন পৰমাত্মা, ঋগ্বেদ মণ্ডল নম্বৰ ৯ সূক্ত নম্বৰ ৮৬ মন্ত্ৰ নম্বৰ ২৭ক আমি পঢ়ি আছো, যে যিজন পৰমাত্মা দিও লোকৰ তৃতীয় পৃষ্ঠত বিৰাজমান হৈ আছে,
এতিয়া চাব, ইয়াত চাওক, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 মন্ত্ৰ নম্বৰ 1 ইয়াত স্পষ্ট লিখা আছে যে সৰ্ব উৎপাদক প্ৰভু প্ৰকাশ স্বৰূপ সদ্গুণৰ বৰ্ষা কৰোতা পাপৰ হৰণ কৰোতা তেওঁ ৰজাৰ সমান দৰ্শনীয় হয়, সমান দৰ্শনীয়, আৰু তেওঁ পৃথিৱী আদি লোক লোকান্তৰৰ চাৰিওফালে শব্দায়মান হৈ আছে। সেই বৰণীয় পুৰুষৰ যিজন দৃঢ় ভক্ত তেওঁক পবিত্ৰ কৰি প্ৰাপ্ত হয়। যি প্ৰকাৰে বিদ্যুৎ স্নেহ থকা স্থানক আধাৰ বনাই প্ৰাপ্ত হয়। আগলৈ চাওক 2 উদ্দেশ্য কি হয়? হে পৰমাত্মন, উপদেশ কৰাৰ ইচ্ছাৰে আপুনি মহাপুৰুষক প্ৰাপ্ত হয় আৰু আপুনি অত্যন্ত গতিশীল পদাৰ্থৰ দৰে আমাৰ আধ্যাত্মিক যজ্ঞত প্ৰাপ্ত হয়, অৰ্থাৎ যেনেকৈ বহুত তীব্ৰ গতিৰে আহে। আপুনি কবিৰ দেৱ ইয়াত লিখিব লাগে, যজুৰ অৰ্থ যদি কোনোবাই কৰি দিয়ে তেন্তে কেনেকৈ চিনি পাব যে যজুৰ বেদৰ বিষয়ে তথ্য আছে? ইয়াত লিখিব লাগিছিলে আপুনি কবিৰ দেৱ, আমি তেওঁক কবিৰ চাহেব ক'ব ধৰিলোঁ। কবিৰ চাহেব, চাহব কোৱা, দেৱ কোৱা, পৰমেশ্বৰ কোৱা। আপুনি আমাক সুখ দিয়ক, প্ৰেম ভাৱক উৎপন্ন কৰি পবিত্ৰতা উৎপন্ন কৰে। এতিয়া ইয়াৰ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 20 মন্ত্ৰ নম্বৰ 1 এয়া মন্ত্ৰ নম্বৰ 1 ইয়াত স্পষ্ট লিখিছে পৰ কবিৰ দেৱ। মূল সংস্কৃতত কবিৰ দেৱ লিখা আছে, ওপৰত লাগি আছে কবিৰ দেৱ, কবিৰ চাহেব। এয়া চাওক, সেই পৰমাত্মা কবি লিখিছে, কবিৰ মেধাৱী অৰ্থ কৰিছে, মেধাৱী কোনো অৰ্থ নহয়। তেওঁ পৰমাত্মা কবিৰ দেৱ, সকলোৰে ৰক্ষক, বুদ্ধিমানৰ তৃপ্তিৰ বাবে জ্ঞান দিয়ে, সহনশীল আৰু সম্পূৰ্ণ দুষ্টক সংগ্ৰামত হৰুৱায়। গতিকে পৰমাত্মাৰ সংগ্ৰাম বিদ্বানক জ্ঞান দিবলৈ আহে, তেন্তে এই জ্ঞানৰ সংগ্ৰামত সকলোকে হৰুৱাই দিয়ে তেওঁ পৰমাত্মাই। ইয়াৰ অৰ্থ এইটোৱেই। আৰু পৰমাত্মাই স্বয়ং কয় 16 शंख पर हमरा तकिया हम गगन मंडल के जिंदा हुक्म हिसाबी यहाँ चल आए काटन काल का फंदा गोता मारूं स्वर्ग में जा बैठूं पाताले कह कबीर ढूंढता फिरूं अपने हीरे मोती लाले। बोलो सतगुरुदेव। এতিয়া আপোনালোকৰ সন্মুখত সমূহ পবিত্ৰ সৎগ্ৰন্থ এয়া সিদ্ধ কৰি দিছে যে পৰমাত্মা স্বশৰীৰ, তেওঁৰ নাম কবিৰ, আৰু তেওঁ সেইজনাই যিজনে সৎলোকৰ পৰা গতি কৰি বাৰাণসীত ধানক ৰূপত আছিলে, শিপিনী ৰূপত আছিল। বলো সতগুৰুদেৱ কি যে। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ দেৱ, মুক্তিদাতা কবিৰ পৰমেশ্বৰ দেৱ নিজৰ সেই সৎলোকৰ পৰা গতি কৰি অমৰ লোকৰ পৰা, অমৰ ধামৰ পৰা আহি ইয়াত পৃথিৱী লোকত, কালৰ লোকত আহে। নিজৰ মৰমৰ আত্মাক যথাৰ্থ জ্ঞানেৰে পৰিচিত কৰায়। যিয়ে পৰমেশ্বৰৰ বচনত বিশ্বাস কৰি লয়, তেওঁৰ দ্বাৰা কোৱা ভক্তি মাৰ্গত লাগি যায়, সেই পুণ্যাত্মাসকলৰ সৰ্বকষ্ট সেই পৰমাত্মাই দূৰ কৰি দিয়ে আৰু তেওঁলোকক মুক্তি দি সৎলোকলৈ লৈ যায়। परमेश्वर कबीर जी कहते हैं अमर करूं सतलोक पठाऊं ताते बंदी छोड़ कहाऊं। 16 शंख पर हमरा तकिया गगन मंडल के जिंदा और हुक्म हिसाबी हम चल आवे।
और काटन यम का फंदा। পুণ্যাত্মাসকল, আপোনালোকে আমি সকলো এক প্ৰাণী জীৱ, আৰু জীৱৰ বুদ্ধি এই কালে ইমান সীমিত কৰি দিছে যে আমি আমাৰ সন্তান সম্পত্তিৰ অতিৰিক্তে একো দেখাই নাপাওঁ। আৰু আমি প্ৰতিদিনে এয়াও দেখোঁ যে ডাঙৰ ডাঙৰ মানুহে, ডাঙৰ ডাঙৰ পদৰ মন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে এক পলকত কোনো না কোনো কাৰণত মৃত্যুক প্ৰাপ্ত কৰি সকলো ইয়াতে এৰি গুচি যায়। ইয়াৰ সত্ত্বেও আমাৰ কেতিয়াও চিন্তা নহয়, ভয় নহয় যে আমাৰ সতেও এনেকুৱাই হ'ব। ইয়াৰ কাৰণ কি? যেনেকৈ কোনো নিচাত আছে, কোনোৱে নিচা কৰিছে, সুৰাপান কৰিছে অথবা ভাং খাইছে, আৰু কোনোবাই তাক কয় যে তোমাৰ ঘৰত চুৰি হৈছে, তেওঁ কেৱল শুনিব যে তেওঁৰ ঘৰত চুৰ হৈছে, সিমানেই শুনি লয়, কিন্তু তাৰ দুখ নহয় যিয়ে নিচা কৰে। আৰু যদি কোনোৱে নিচা নকৰা অৱস্থাত থাকে, তেওঁ যদি গম পায় যে তেওঁৰ ঘৰত চুৰ হৈছে, তাক বেছি বহলকৈ বুজোৱাৰ কোনো আৱশ্যকতাই নাই। এবাৰ সুধি চাব পাৰে যে কিমান লোকচান হ'ল, এয়া সুধি চাব পাৰে মানুহজনে। তাক কোৱাজনে ক'ব যে আপুনি নিজেই গৈ চাওক। তেতিয়া আৰু বেছি সময় নালাগে। সেই চুৰি কেনেকৈ হ'ল, কিমান হ'ল, আৰু ভৱিষ্যতে তাৰ কি দশা হ'ব, এয়া তেওঁ তৎক্ষণাত প্ৰয়ত্নশীল হৈ যায়। গতিকে আমাৰ ওপৰত এই কালে এই ত্ৰিগুণময় মায়াৰ ইমান দুষ্ট প্ৰভাৱ কৰি ৰাখিছে যে আমাৰ ওপৰত ইয়াৰ 3 গুণৰ, ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু আৰু তমগুণ শিৱদেৱৰ এই ত্ৰিগুণময় মায়াৰে আমি ইমান প্ৰভাৱিত হৈছোঁ যে ইমানখিনি আমি দেখাৰ পিছতো আমাৰ কোনো বিশেষ চিন্তা নহয়। আৰু যদি কোনোবাৰ এনে কোনো ঘটনা ঘটে, কোনো প্ৰেৰিত হয়, তেতিয়া তেওঁক কালৰ দ্বাৰা, এই ব্ৰহ্মৰ দ্বাৰা, 21 ব্ৰহ্মাণ্ডৰ স্বামীৰ দ্বাৰা তেওঁক আকৌ ভ্ৰমিত কৰি দিয়া হয়, তেওঁক ভুল সাধনাত লগাই দিয়া হয়। কিয়নো কালৰ দূত, কালৰ এজেণ্ট এই সন্ত গুৰু নকলি তেওঁ বহুত বনাই থৈছে। এটা প্ৰাণী পৰমাত্মাৰ ফালে যিকোনো কাৰণে, ঘটনাৰে, দুৰ্ঘটনাৰে অথবা কাৰোবাৰ জ্ঞান বচন শুনিলে সি প্ৰেৰিত হৈ যায়। প্ৰেৰিত হৈ আকৌ ইয়াৰ সমাধান বিচাৰিবলৈ ভাবে বাহিৰত, জংঘলত পাব তেওঁ পাহাৰত, গুফাত, জংঘলত সেই পাথৰ বিচাৰি থাকে। সেই সন্তই ব্যৰ্থ সাধনা কৰি থাকে, শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে পূজা কৰে। এওঁলোক লোকবেদেৰে পৰিপূৰ্ণ থাকে। এওঁ ঘৰৰ পৰা ওলোৱা প্ৰাণী সিহঁতৰ জালত কালৰ জৰিয়তে বন্দী কৰোৱা হয়। তেতিয়া সেই মৰমৰ আত্মাসকলে সিহঁতৰ পৰা শুনা সেই জ্ঞানত ইমান সমাৱেশ হৈ পৰে আৰু এনেধৰণৰে সাধনা কৰি কালৰ জালত আবদ্ধ হৈ থাকে। গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 কোৱা হৈছে যে যিসকলে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে, তেওঁলোকৰ না কোনো গতি হয়, না তেওঁলোকৰ কোনো কাৰ্য সিদ্ধ হয়, আৰু না তেওঁলোকৰ কোনো সুখ হয়। এতিয়া শাস্ত্ৰ অনুকূল সাধনা কোনবোৰ? আটাইতকৈ ডাঙৰ সমস্যা আমাৰ সন্মুখত আহি এইটো পৰিছে যে আমি ইয়াক কেনেকৈ নিৰ্ণয় কৰোঁ যে এই সাধনা শাস্ত্ৰ অনুকূল হয়। প্ৰথমতে আমি সেই শাস্ত্ৰ সদগ্ৰন্থসমূহ চিলেক্ট কৰিব লাগিব। প্ৰথমে আমি সেই সদগ্ৰন্থসমূহক জানিব লাগিব, যিবোৰ সদগ্ৰন্থ হয়, আৰু যাৰ ভিতৰত লিখা সেই বিৱৰণসমূহ আমি পালন কৰিব লাগিব। সেয়া হ'ল পবিত্ৰ 4 বেদ আৰু পবিত্ৰ সূক্ষ্ম বেদ, অৰ্থাৎ সচিদানন্দ ঘনব্ৰহ্মৰ বাণী, অৰ্থাৎ কবিৰ বাণী।
এয়া আমাৰ বাবে অথেণ্টিক সৎগ্ৰন্থ হয়। এয়া প্ৰমাণিত সৎগ্ৰন্থ। ইয়াৰ বাহিৰে যেনেকৈ পুৰাণ আছে, 18 পুৰাণ অথবা উপনিষদ আছে, এয়া কোনো ঋষিৰ নিজা অনুভৱ হয়। এইসমূহ আমাৰ বাবে মান্য নহয়। ভক্তিৰ বিধিত এই জ্ঞানৰ সমাধানত আমি ইয়াৰ সহযোগ ল'ব পাৰোঁ, কিন্তু ভক্তিৰ বিধি অৰ্থাৎ ৱে অফ ৱৰ্শ্বিপত আমি কেৱল পবিত্ৰ 4 বেদ আৰু পবিত্ৰ সূক্ষ্ম বেদ, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, এয়া প্ৰমাণিত আছে। পুণ্যাত্মাসকল, যেনেকৈ যিকোনো জাতিৰ ধৰ্মত আপোনালোকে দেখিব, তেওঁলোকৰ যি সাধনা সেয়া মুক্তি মাৰ্গ নহয়। যেনেকৈ নামাজ পঢ়া কি হয়? পৰমাত্মাৰ স্তুতি, নিত্য নিয়ম। যেনেকৈ আপোনালোকে ৰাতিপুৱা নিত্য নিয়ম কৰে, ৰাতিপুৱাৰ নিত্য নিয়ম অৰ্থাৎ প্ৰত্যেক দিনাই কৰা নিয়মিত পাঠ্যক্ৰম, আৰু দুপৰীয়া বা দুপৰীয়াৰ পাছত যি আছে অসুৰ নিকন্দন ৰমেনী সন্ধিয়া আৰতি, এয়া ধৰি লওক নামাজ হয়। তেওঁলোকে 5 বাৰ নামাজ পঢ়ে, 5 বাৰ পৰমাত্মাৰ প্ৰাৰ্থনা কৰে। সেয়েহে এয়া কম্পালচৰি বনাইছে হজৰত মহম্মদ দেৱে, আৰু নহ'লে এওঁলোকে এই বাউণ্ডেশ্যন, এই বন্ধনত আদেশ পালন কৰি কিছু সময়তো মালিকক মনত পেলাব পাৰিব। তেওঁৰ স্তুতি কৰিবই লাগিব। তেতিয়া সেই স্তুতিৰ যিমান তেওঁলোকে কৰে সিমান লাভ অৱশ্যেই পায়। যেনেকৈ আমি বেদৰ পাঠ কৰিছিলোঁ, প্ৰথমে এয়া যি ব্ৰাহ্মণসকলে, আৰু পাছত গীতাৰ পাঠ কৰিছিলোঁ, এতিয়া শ্ৰদ্ধালু কোনো অধ্যায়ত যেনেকৈ এই ত্ৰিমন্ত্ৰ জপ কৰিছিলে, এয়াও নামাজ বুলিয়েই ধৰক। গতিকে ইয়াৰ পৰা লাভ কি হয়? ইয়াৰ পৰা ইমানেই লাভ হয়, ইমানেই যেনেকৈ কোনো দীৰ্ঘদিনৰ পৰা ৰোগীয়া, যিজন বহুত বেছি অসুস্থ হৈ আছে, ৰোগীয়া ব্যক্তি, তেওঁৰ কঠিন ৰোগ হৈছে, আৰু তেওঁৰ ইয়াৰ ট্ৰিটমেণ্ট কি? তেন্তে ইয়াৰ ট্ৰিটমেণ্টৰ ভিতৰত যিবোৰ উপাচাৰ আছে, আজিকালি গ্লুক'জ লগোৱা হয়, এয়া যি বেদৰ পাঠন নিত্য নিয়ম যাক কোৱা হয়, নিত্য প্ৰতিদিনা কৰা আধ্যাত্মিক পাঠ্যক্ৰম, অথবা ইয়াৰ আৰু যিবোৰ আছে আয়তী আদি, আৰু এইবোৰেই নামাজ হয়। এইবোৰ কৰিলে ইমান লাভ হয়, যেনেকৈ জ্ঞান যজ্ঞৰ, আৰু যজ্ঞৰ লাভ ইমান বুলি ধৰক, যেনেকৈ ৰোগীৰ বাবে গ্লুক'জ। এতিয়া গ্লুক'জেৰে ৰোগৰ নিৰাময় নহয়, শৰীৰে কিছু পৰিমাণে সঁহাৰি অৱশ্যেই পায়। ৰোগ নিৰাময়ৰ বাবে টেবলেট আৰু ইনজেকশ্যন, এয়া বেলেগ, যিয়ে ৰোগ নাশ কৰে। গতিকে এই প্ৰকাৰে এই নামাজ যিসকলে পঢ়ে, এয়া কাল ব্ৰহ্মৰ দ্বাৰা হজৰত মহম্মদে দিয়া 5টা স্তুতি হয়। এনেকুৱাই বেদ আৰু গীতা সেই কাল ব্ৰহ্মৰ দ্বাৰা দিয়া এয়া জ্ঞান হয়। তেন্তে ইয়াৰ পৰা কোনোবাই এটা অংশ উলিয়াই কোনো এটা অধ্যায় চিলেক্ট কৰি লয়, কোনোবাই কোনো এটা অধ্যায় মুখস্থ কৰি লয়, প্ৰতিদিনাই ইয়াৰ আবৃত্তি কৰে, গায়ত্ৰী মন্ত্ৰ পাঠ কৰে,
আৰু বেদৰ কিছু শ্লোক মুখস্থ কৰি ইয়াক সদায় অধ্যয়ন কৰে, ইয়াৰ আৰতি টাইপত ডেইলি ইয়াক আবৃত্তি কৰে। গতিকে এইবোৰ ব্ৰহ্মস্তৰৰে বাণী হয়, ব্ৰহ্মস্তৰৰ শক্তিয়ে এইবোৰত আছে, আপোনালোকে লাভ পাব। আৰু এখন সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, আৰু আমি ইয়াত সেই পৰম অক্ষৰ ব্ৰহ্মৰ দ্বাৰা দিয়া হোৱা সেই বাণীৰ যদি আমি নিত্য নিয়মিত পাঠ কৰোঁ, সেই বাণীৰে আমি নামাজ পঢ়োঁ, ইয়াৰ পৰা আৰু অধিক লাভ পোৱা যাব, ইয়াৰ পৰা বহুগুণে বেছি লাভ পাব। গতিকে এই প্ৰকাৰে আমি এতিয়া নামাজ অৰ্থাৎ নিত্য নিয়ম, নিত্য পাঠ্যক্ৰম, যাক স্ব-অধ্যায় কোৱা হয়, ইয়াক গ্লুক'জো এতিয়া ভাল কোৱালিটিৰেই লগাব লাগে। অৰ্থাৎ আমি আমাৰ পৰমাত্মাৰ অমৃত বাণী এজ এ নামাজ, এজ এ নিত্য নিয়ম প্ৰয়োগ কৰিলে অধিক লাভ হ'ব, ইয়াক কৰিব লাগে। আৰু ইয়াৰ বাবে আকৌ ভক্তিৰ বিধি কোনবোৰ, অৰ্থাৎ সেই ৰোগ নাশক কেপচুল কোনটো হয়, সেই টেবলেট, সেই ঔষধ কোনবোৰ হয়, দৰৱ কোনবোৰ, এতিয়া এয়া চিলেক্ট কৰিব লাগে। এতিয়া পুণ্যাত্মাসকল, এতিয়া আপোনালোকক কোৱা হৈছে যে যেনেকৈ পুৰাণ আছে, পুৰাণৰ জ্ঞান এই দূতৰ জৰিয়তে, ঋষিৰ জৰিয়তে, দেৱতাসকলৰ দ্বাৰা দিয়া হৈছে। এই পুৰাণবোৰত যি জ্ঞান আছে, সেই জ্ঞানক আমি, নতুবা জ্ঞানৰ সৈতে আমাৰ লিংক নাই ভক্তি বিধিৰ, তাৰ পৰা আমি কেৱল ৱে অফ ৱৰ্শ্বিপ চাবলগীয়া আছে যে তেওঁলোকে কেনেধৰণে সাধনা কৰিছিলে। এতিয়া ক'ৰবাত এই মন্ত্ৰ যেনেকৈ আছে আপোনালোকক দিয়া হৈছে, যি দাসে আপোনালোকক প্ৰথম মন্ত্ৰ দিয়ে, য'ত 7টা নাম আছে, তেন্তে তাৰ পৰা আপোনালোকে দেখিব শ্ৰী শিৱ পুৰাণত, শ্ৰী বিষ্ণু পুৰাণত আৰু শ্ৰী দুৰ্গা পুৰাণত, শ্ৰী ব্ৰহ্মা পুৰাণত, ইয়াৰ মাজত কোনোবাই এটা মন্ত্ৰ জপ কৰে আৰু কোনোবাই কেৱল অমৰ জপ কৰে, আৰু কোনোবাই হিং, যাক আমি হৰিয়ম বুলি কওঁ, আৰু কোনোৱে কেৱল এটাই নামৰ জপ কৰে, ক্লীন ক্লীন ক্লীন, সেই ক্লীন যি আমি আপোনালোকক কওঁ। গতিকে পুণ্যাত্মাসকল, এয়া যিবোৰ আছে, ধৰি লোৱা এখন গাড়ী আছে, কাৰ আছে, কোনোবাইতো এটা টায়াৰকে লৈ চলাই আছে যে আঁতৰি যোৱা, মোৰ গাড়ী আহিছে, এয়াতো বালকৰ দৰে খেলি আছে। কোনোবাই ষ্টিয়াৰিং লৈ ওলাই গৈছে, কৈছে আঁতৰি যোৱা, গাড়ী আহি গ'ল, মই কাৰ চলাই আছো, বালকে খেলি থকাৰ দৰে। এইদৰে এই সন্তসকলে, এই ঋষি মহৰ্ষিসকলে, এই গুৰুসকলে, দেৱতাসকলে এনেকুৱাই খেল খেলিছে। এই সকলো পাৰ্টছ একলগ কৰি গাড়ী বনোৱা হয়, আৰু তেতিয়াহে সেই গাড়ী ভালদৰে চলে। গতিকে এই দাসক পৰমাত্মাই কৃপা কৰিছে, আধ্যাত্মিক ইঞ্জিনিয়াৰ বনাইছে, আধ্যাত্মিক ডাক্তৰ বনাইছে। এই ৰাম নামৰ গাড়ীখনো দাসে তৈয়াৰ কৰি ৰাখিছে, একেবাৰে অ'কে সকলোবোৰ পাৰ্টছ লগাই। আমাৰ সদগ্ৰন্থসমূহত জেনিউইন পাৰ্টছ আছে, একেবাৰে জেনিউইন, কিন্তু এইবোৰ আমি একলগ কৰিব পৰা নাই, এতিয়ালৈ এইবোৰেৰে আমি গাড়ী বনাব পৰা নাছিলোঁ। গতিকে এই প্ৰকাৰে আমাৰ ভক্তি কৰ্ম সফল হোৱা নাছিল, আৰু আমাৰ মনুষ্য জীৱনো ব্যৰ্থ হৈ আছিল। তেন্তে সেই মন্ত্ৰ আমি প্ৰথমে বেদৰ পৰা, অৰ্থাৎ বেদৰ পৰা, আৰু কিয়নো বেদক এইকাৰণে দাসে লগত লৈছে, কাৰণ বেদ হ'ল পূৰ্ণ পৰমাত্মাৰ জৰিয়তে দিয়া হোৱা জ্ঞান, আৰু বেদক এই কাল ব্ৰহ্মৰ কম্পিউটাৰ অন্তঃকৰণত, ইয়াৰ হাৰ্টত সুমুৱাই দিয়া হৈছিল, আৰু তাৰ পৰা আকৌ তাৰ হাতেৰে বাহিৰলৈ ওলাই অনা হৈছিলে। যেনেকৈ কোনোবাই বমি কৰিলে তাৰ পক্ষে সম্ভৱ নহয়,
গতিকে পৰমাত্মাই এনেকৈ কালৰ ভিতৰৰ পৰা এই পাঁচোখন বেদ উলিয়াই লৈছে। ইয়াত কি ভুল কৰিলে, সেই পঞ্চম যি সূক্ষ্ম বেদ আছিল তাকো উলিয়াই লৈছিলে, ইয়াক স্বাহা কৰি দিছিলে, সমাপ্ত কৰি দিছিলে, নোহোৱা কৰি দিছিলে, ইয়াত দিয়া নাছিলে। আৰু 4 বেদ য'ত ৱে অফ ৱৰ্শ্বিপ কেৱল ব্ৰহ্মলৈকে আছিল সেয়া দি দিছিল। সেই 4খন বেদত মহিমাটো পূৰ্ণ পৰমাত্মাৰে আছে। আৰু ৱে অফ ৱৰ্শ্বিপ অৰ্থাৎ পূজাৰ মাৰ্গ কেৱল ব্ৰহ্মলৈকে দিয়া আছে। যেনেকৈ যজুৰ্বেদ অধ্যায় নম্বৰ 40 আৰু শ্লোক মন্ত্ৰ নম্বৰ 15 এয়া চাব। যজুৰ্বেদ ইয়াৰ অধ্যায় নম্বৰ 15 লৈ যাওঁ। প্ৰকাশক হ'ল সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, 2-5 মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা ময়দান, নতুন দিল্লী। যজুৰ্বেদ আৰ্য ভাষা সম্পূৰ্ণ 40 অধ্যায় মহৰ্ষি দয়ানন্দ সৰস্বতী গীত। মুদ্ৰক হ'ল প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, 1510 পটৌডি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লী। এয়া তেওঁলোকৰ ফেক্স আৰু ফোন নম্বৰ। ইয়াৰ 40তম অধ্যায়ৰ 15 নং শ্লোকত যজুৰ্বেদ অধ্যায় নম্বৰ 40 নম্বৰ 40 অধ্যায় আৰু 15 নম্বৰ মন্ত্ৰ বা শ্লোক যিকোনো ক'ব পাৰে। ইয়াত কি লিখা আছে? वायु अनिलम अमृतम अथ इदम भस्मांतम शरीरम ओम कर्तो समर किलबे समर कर्तुम समर ओम कर्तो समर किलबे समर कर्तुम समर। 15 নং শ্লোক 40তম অধ্যায়। वायु अनिलम अमृतम अथ इदम भस्मांतम शरीरम। ইয়াৰ অৰ্থ কি হয়? সাধনা কৰোঁতা প্ৰাণীৰ স্থূল শৰীৰ যেতিয়া তাৰ অন্ত হয়, সেই সময়ত তেওঁৰ যি শৰীৰ, তাৰ ভিতৰত সূক্ষ্ম শৰীৰ থাকে, সেয়া তাত অমৰত্ব হৈ যায়, অৰ্থাৎ তেওঁৰ অমৰত্ব প্ৰাপ্ত হয়। কিমান হয়? কিয়নো যি মন্ত্ৰৰে আমি যিমান উপাৰ্জন কৰিম সিমানেই পাৱাৰ, ইয়াৰ সিমানেই শক্তি আমাৰ মাজত প্ৰৱেশ হ'ব। तो इसमें कहा कि ओम कर्तो समर और किलबे समर कर्तुम समर। ওম নাম জপ কাম কৰি কৰি, কৃত মানে কাম কৰি কৰি স্মৰণ কৰা, আৰু কিলবে মানে একেবাৰে আহুকাল, যেনেদৰে কোৱা হয় আহুকাল লাগি গ'ল বহুত কশ্যপৰ সৈতে, অৰ্থাৎ বিশেষ উদ্দেশ্যৰ সৈতে স্মৰণ কৰা আৰু মনুষ্য জীৱনৰ প্ৰথম কৰ্তব্য মানি কৰ্তম সবৰ। এতিয়া কেনেদৰে অনুবাদ কৰিছে মহৰ্ষি দয়ানন্দদেৱে? হে কৰ্ম কৰোঁতা জীৱসকল, কৰ্তু মানে কৰ্ম কৰাসকল, ইয়াৰ অৰ্থ হ'ল তুমি শৰীৰ ত্যাগ কৰাৰ সময়ত, শৰীৰ এৰি যোৱাৰ সময়ত ওম এই নাম বাস্য স্বৰূপ স্মৰণ কৰা। চোৱা, এওঁলোকে কোনো বস্তুৰ অৰ্থ জনাই নাছিলে। এতিয়া ইয়াত পোনপটীয়াকৈ লিখা আছে যে ওমৰ স্মৰণ কৰা, আৰু ইয়াত স্বামীজীয়ে কৈ আছে যে শৰীৰ ত্যাগ কৰাৰ সময়ত ওম, যিজনৰ ওম নাম আছে সেই ভগৱানক স্মৰণ কৰা, ওমৰ নহয়। ওম জপ নকৰিবা, তেওঁ কেৱল যাৰ ওম নাম আছে, এই নাম বাস্য, এয়া ওম লিখা আছে, ওম, এই ওম নাম বাস্য, যাৰে ওম নাম আছে সেই ঈশ্বৰক স্মৰণ কৰা। এই নাম বাস্য ঈশ্বৰক স্মৰণ কৰা, নাম বাস্য, অৰ্থাৎ ইয়াত লিখিব লাগিছিল এই ওমক স্মৰণ কৰা।
ওম কৰ্তু সময় চিধা অৰ্থ ইয়াত কোৱা হৈছে। ওম নামৰ জপ কাম কৰি কৰি, কাম কৰা জীৱসকল, এওঁ লিখিছে কাম কৰি কৰি, হে কৰ্মযোগী, ইয়াক বুজা, হে কৰ্মযোগী, কাম কৰি কৰি ওম নামৰ স্মৰণ কৰা। আৰু এই ওম নামৰ স্মৰণ বিশেষ উদ্দেশ্যৰ সৈতে কৰা আৰু নিজৰ বিশেষ কৰ্তব্য মানি কাম কৰা। এওঁ কেনেদৰে অনুবাদ কৰিছে ইয়াকতো এনেকৈও, হে কাম কৰোতা জীৱ, তুমি শৰীৰ ত্যাগৰ সময়ত ওম এই নাম বাস্য ঈশ্বৰক স্মৰণ কৰা। ওমৰ নহয়, এই নাম বাস্য যাৰ ওম নাম হয় তেওঁক স্মৰণ কৰা। নিজৰ সামৰ্থ্যৰ বাবে পৰমাত্মা আৰু নিজ স্বৰূপৰ কি স্মৰণ কৰিবা? নিজে কৰা, কৃত মানে কৰা, স্মৰণ কৰা। বায়ু ধনঞ্জয় আদি অনিলম কাৰণ ৰূপ, বায়ু কাৰণ ৰূপ বায়ু, অমৃতম অবিনাশী কাৰণক ধাৰণ কৰি অথ ইয়াৰ অনন্তৰ এই শৰীৰম নষ্ট হওঁতা সুখাদি আশ্ৰয় শৰীৰম ভস্মান্তম, শেষলৈ ভস্ম হ'বলগীয়া এয়া জানক। এতিয়া পুণ্যাত্মাসকল, ইয়াৰ চিধা অৰ্থ হ'ল যে বেদত ওম নামৰ বাহিৰে আন কোনো মন্ত্ৰৰ জপৰ প্ৰাৱধান অথবা আদেশ নাই। ওম নামৰ জপ ফাইনেল হয় আৰু এয়া মন্ত্ৰ বেদত আছে। এয়া আমাৰ প্ৰমাণিত সৎগ্ৰন্থ। ইয়াৰ বাহিৰে যদি কোনো ঋষিয়ে কোনো মন্ত্ৰ নিজৰ মনৰ মতে সাধনা কৰিছে কোনো মন্ত্ৰৰ, তেন্তে সেই মন্ত্ৰৰ জপ মুক্তিদায়ক নহয়, সেয়া জপ কৰিব নালাগে, সেয়াক ইউজ নকৰিবা, কিয়নো এয়া শাস্ত্ৰ বিৰুদ্ধ সাধনা। এয়া পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, এয়া এই চাৰিওখন বেদৰ সাৰাংশ। আৰু ইয়াত সংকেত দিয়া আছে সেই পৰমক্ষৰ ব্ৰহ্মৰ ভক্তিৰ সাংকেতিক হয়, ক্লিয়াৰ নাই। ইয়াৰ বাবে অপশ্যন এৰি গৈছে। ইয়াৰ বিষয়ে তত্ত্বদৰ্শী সন্তইহে ক'ব পাৰিব। বেদ জ্ঞানদাতা, গীতা জ্ঞানদাতা সেই ব্ৰহ্ম সেই যথাৰ্থ ভক্তি মন্ত্ৰৰে পৰিচিত নহয়। কেৱল নিজৰ স্তৰৰ জ্ঞানহে দিব পাৰিব যে মোৰ ওম নাম হয়, ইয়াৰ জপ কৰা। চাওক শ্ৰীমদ ভাগৱত গীতা, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ অধ্যায় নম্বৰ 8 আৰু শ্লোক নম্বৰ 13। এয়া চাওক শ্ৰীমদ ভাগৱত গীতা, জয়দয়াল গোবিন্দকা ইয়াৰ অনুবাদক। অধ্যায় নম্বৰ 8 আৰু মন্ত্ৰ নম্বৰ 13। ओम इति एकाक्षरम ब्रह्म व्यवहारन माम अनुसमरन ये परियाति तजंदेहम स याति परमाम गतिम। মাম ব্ৰহ্ম, মই ব্ৰহ্মৰ, ওম ইতি একাক্ষৰম, ওম ই এটা আখৰ হয়, আৰু ব্যাহৰণ অৰ্থাৎ উচ্চাৰণ কৰি অনুস্মৰণ কৰা, যি প্ৰয়াতি তজন দেহম শৰীৰ এৰি যায়, সেহে জাতি পৰমাম গতিম, এয়া এই ওমৰ পৰা পাব লগা যি অমৰত্ব, যিমান স্থায়িত্ব আছে এয়া ওমৰ পৰা পোৱা যায়, সেই পৰম গতি প্ৰাপ্ত হয়। এওঁলোকে কেনেদৰে অনুবাদ কৰিছে ইয়াৰ পৰা আৰম্ভ হয়। ই একত্ৰিত কৰি এওঁলোকে 12 আৰু 13 যিজন পুৰুষ ওম 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 এয়া ঠিক কৰিছে, এয়া অনুবাদ ঠিক কৰিছে। দয়ানন্দইতো একোকে কৰিব জনা নাছিলে। মহৰ্ষি দয়ানন্দ, তেওঁৰ বেদৰ অকণো জ্ঞান নাছিলে। এই এক অক্ষৰ ওম আগতে পঢ়িছিলোঁ। ওম এই এক অক্ষৰ ৰূপ ব্ৰহ্মৰ বিহাৰ কৰি মই নিষ্গুণ ব্ৰহ্মৰ, এয়া কোনো কথা হ'ল?
ইয়াত লিখিব লাগিছিল মোৰ ব্ৰহ্মৰ, ইয়াত নিৰ্গুণ ব্ৰহ্ম লিখি দিলে। ইয়াত চিধা লিখা আছে ব্ৰহ্ম, ব্ৰহ্ম মানে মই ব্ৰহ্মৰ। ওম পিছত লিখা আছে ওম, এয়া এক, ইতি মানে এয়া এটা আখৰ হয় ওম। উচ্চাৰণ কৰি যে ব্ৰহ্মক উচ্চাৰণ কৰি মোক নিৰ্গুণ ব্ৰহ্মৰ স্মৰণ কৰি শৰীৰ ত্যাগ কৰি গুচি যায়, সেই পুৰুষৰ পৰম গতি প্ৰাপ্ত হয়। এতিয়া পুণ্যাত্মাসকল, বেদত আৰু গীতাত বহুত নিৰ্ণায়ক আৰু তৰ্কসন্মত 22 জ্ঞান দিয়া হৈছে। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে প্ৰশ্ন কৰিলে যে পৰমাত্মা, আপুনি যি সপ্তম অধ্যায়ৰ 29 নং শ্লোকত যি তৎব্ৰহ্মৰ বিষয়ে কৈছে যে সেই তৎব্ৰহ্মক জানি আৰু সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানেৰে যিজন পৰিচিত হৈ পৰে আৰু সমূহ কৰ্মেৰে যিজনে পৰিচিত হৈ যায়, তেওঁ কেৱল জৰা আৰু মৃত্যুৰ পৰা পৰিত্ৰাণ পাবলৈহে প্ৰয়ত্ন কৰে। গতিকে সেই তৎব্ৰহ্ম কি হয়? অষ্টম অধ্যায়ৰ প্ৰথম মন্ত্ৰত সুধিছে যে কিম তৎব্ৰহ্ম পুৰুষোত্তম, সেই তৎব্ৰহ্ম কোন হয়? ইয়াৰ উত্তৰ অষ্টম অধ্যায়ৰ 3য় মন্ত্ৰত গীতাৰ জ্ঞানদাতাই কৈছে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম হয়। অৰ্থাৎ গীতাৰ জ্ঞানদাতাৰ পৰা কোনো বেলেগ, তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। আকৌ গীতাৰ অধ্যায় নম্বৰ 5 আৰু 7 গীতাৰ জ্ঞানদাতাই কৈছে যিজনে মোৰ স্মৰণ কৰে তেওঁ মোক প্ৰাপ্ত কৰে। ওম মোৰ নাম, মই ব্ৰহ্মৰ ওম মন্ত্ৰ, এয়া অষ্টম অধ্যায়ৰ 13 নং শ্লোকত ক্লিয়াৰ কৰি দিছে। আকৌ গীতাৰ অষ্টম অধ্যায়ৰে 8, 9 আৰু 10 তিনি শ্লোকত সেই তৎব্ৰহ্ম অৰ্থাৎ পৰম অক্ষৰ ব্ৰহ্মৰ সাধনাৰ বিষয়ে কোৱা হৈছে। যিয়ে তেওঁৰ সাধনা কৰে আৰু তেওঁৰ সাধনাৰ মন্ত্ৰ কোনটো, এয়া তত্ত্বদৰ্শী সন্তই ক'ব। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34 কোৱা হৈছে যে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34 কোৱা হৈছে যে সেই তত্ত্ব জ্ঞানক কাক, যি গীতাৰ 4ৰ্থ অধ্যায়ৰ শ্লোক নম্বৰ 32 কোৱা হৈছে যে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত বিস্তাৰ সহকাৰে লিখা হৈছে সেই জ্ঞান আৰু সেই মন্ত্ৰ। ইয়াক তুমি তত্ত্বদৰ্শী সন্তৰ পৰা জানি লোৱা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপুততা এৰি প্ৰাৰ্থনা কৰিলে, প্ৰসন্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই পৰমাত্মাৰ তত্ত্বৰ বিষয়ে জ্ঞান দিব। গতিকে ইয়াৰ বাবে কৈছে সেই তত্ত্বদৰ্শী সন্তই ক'ব পাৰিব সেই পৰমাক্ষৰ ব্ৰহ্মৰ বিষয়ে সাধনাৰ। আৰু গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23 কোৱা হৈছে যে সেই সচিদানন্দ ঘন ব্ৰহ্মৰ প্ৰাপ্তিৰ তেওঁ সাধনাৰ এই 3 মন্ত্ৰ আছে, য'ত অমু ইনক্লুড আছে। কাৰণ 3জন পৰমাত্মা, এজন ক্ষৰ পুৰুষ এই ব্ৰহ্ম যিজনে গীতাৰ জ্ঞান শ্ৰীকৃষ্ণৰ মাজত প্ৰৱেশ কৰি দি আছে, আৰু এজন অক্ষৰ পুৰুষ আছে যিয়ে 7 অংশ ব্ৰহ্মাণ্ডৰ স্বামী, যাৰ বিষয়ে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 ক্লিয়াৰ লিখা আছে ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ বিষয়ে। আকৌ 17 পৰমেক্ষৰ ব্ৰহ্মৰ বিষয়ে কোৱা হৈছে উত্তল পুৰুষ তুল্য পৰমাত্মা ইতি উদাহৰতে ইয়ে লোক তেৰা মাবিছে বিভৰ্তি অৱেশ্বৰে। ইয়াৰ সাধনাৰ বিষয়ে 17 নং অধ্যায়ৰ শ্লোক 23 কোৱা আছে যে ওম তৎসৎ ইতি নিৰ্দেশে ব্ৰহ্মণাই ত্ৰিবেদ সমৰ্থে, সেই সচিদানন্দ ঘন ব্ৰহ্মৰ অৰ্থাৎ পৰম অক্ষৰ ব্ৰহ্মৰ স্মৰণৰ কেৱল এই 3 মন্ত্ৰ ওম তৎসৎ স্মৰণ কৰাৰ নিৰ্দেশ আছে। ইতি নিৰ্দেশ মানে ফাইনেল সিদ্ধান্ত, ফাইনেল অৰ্ডাৰ, নাথিং এলছ, এয়া নিৰ্দেশ। আৰু এই ত্ৰিবিধ স্মৃত 3 বিধি 3 প্ৰকাৰে ইয়াৰ স্মৰণ হয়, ইমানখিনি সংকেত তেওঁ কৰি দিছে। কিন্তু কালে এই মন্ত্ৰসমূহ নাজানে, ক'বও নোৱাৰে, কাৰণ ক'লে তেওঁৰ বিনাশ হৈ যাব, গোটেই প্ৰাণী পলাই যাব। সেয়েহে তত্ত্বদৰ্শী সন্তৰ বাবে এৰি দিছে। কাৰণ এই জ্ঞান যি বেদ পৰমাত্মাৰ দ্বাৰা দিয়া হোৱা, এই কালক দিয়া হৈছে, কালে
আগলৈ কৈছে যেতিয়া কালে গীতা কৈ আছিলে তেতিয়া পৰমেশ্বৰে নিজ শ্ৰীমতেৰে তাৰ দ্বাৰা এই ৰিয়েল জ্ঞান কোৱাই দিলে শেষত, যাতে সচিদানন্দ ঘনব্ৰহ্মৰ বাণী যেতিয়া আমি পঢ়িম তেতিয়াই প্ৰমাণেৰে আমি সেই সচিদানন্দ ঘনব্ৰহ্মৰ বাণী অৰ্থাৎ কবিৰ বাণী বিশ্বাস কৰি ল'ম। আৰু যেতিয়া আমি কবিৰ বাণীক বিশ্বাস কৰিম তেতিয়া আমাৰ আৰু কোনো সৎগ্ৰন্থৰ আৱশ্যকতা নাথাকিব। এই যি সৎগ্ৰন্থ মই আপোনালোকক দেখুৱাই আছো অথবা অন্য সৎগ্ৰন্থ, এইবোৰ আপোনাক বুজিবলৈকে প্ৰস্তুত কৰা হৈছে, কিয়নো আপোনালোক এইবোৰৰ সৈতে অপৰিচিত। আৰু আপোনালোকৰ যি মাৰ্গদৰ্শক গুৰুদেৱ আছিলে তেওঁ ইয়াৰ সৈতে অপৰিচিত আছিল। তেওঁলোকে আপোনালোকক কেৱল লোকবেদ দন্তকথা শুনাই আছিলে আৰু মনমুখী মনৰ মতে আচৰণ আপোনালোকৰ দ্বাৰা কৰাইছিলে, মনৰ মতে পূজা পাঠ কৰাইছিলে, যি গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 ৰিজেক্ট কৰা হৈছে যে শাস্ত্ৰবিধিক ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰে তেওঁৰ না কোনো সুখ হয় আৰু না তেওঁৰ কোনো সিদ্ধি হয় আৰু না তেওঁৰ কোনো গতি হয়। আৰু এই তিনি বস্তুৰ বাবে আমি ভক্তি কৰোঁ। প্ৰথম সুখ হ'বলৈ, দ্বিতীয়তে আমাৰ এনেকুৱা সিদ্ধি মানে শক্তি আহিবলৈ যাতে আমি ইয়াত কালৰ লোকৰ পৰা আমাৰ আত্মাত ইমান পাৱাৰ আহি যাব, ইমান শক্তি হৈ যাব ভক্তিৰ বিধিৰে, ভক্তি সৎ মন্ত্ৰৰে, যে আমি ইয়াৰ পৰা যেতিয়া যাম আমাক কোনেও ৰখাব নোৱাৰিব, কিয়নো আমি সকলোৰে সিদ্ধান্ত যি আছে সকলোৰে ঋণ পৰিশোধ কৰি যাম। এতিয়া আপোনালোকক দেখুৱাও গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1। এয়া চাব, এয়া হ'ল 8ম অধ্যায় 8 নং অধ্যায়। এই প্ৰথম মন্ত্ৰত অৰ্জুনে সুধিছে কিম তদ্ব্ৰহ্ম, কিম তদ্ব্ৰহ্ম, কিম অধ্যাত্ম, কিম কৰ্ম পুৰুষোত্তম, अधिभूतल च किम प्रोक्तल, अधिदेवल किम उच्यते। এতিয়া কি সুধিলে যে তদ্ব্ৰহ্ম কি? এয়া গীতাৰ অধ্যায় নম্বৰ 7 30 মন্ত্ৰ 29 নং শ্লোকত 29 নং মন্ত্ৰত গীতাৰ জ্ঞানদাতাই কৈ আছে যে জৰা মৰণ মোক্ষায় মাম আশ্ৰিতে। মাম আশ্ৰিত মানে মই যি জ্ঞান দিছো ইয়াৰ প্ৰতি যি আশ্ৰিত হৈছে, যে তত্ত্বদৰ্শী সন্তক বিচাৰা আৰু তত্ত্বদৰ্শী সন্তই যি জ্ঞান দিব সেই তৎব্ৰহ্মৰ বিষয়ে, গোটেই আধ্যাত্মিক জ্ঞানৰ বিষয়ে সঠিককৈ বুজাব। ইয়াৰ পিছত জৰা মৰণ মোক্ষায় মাম আশ্ৰিতে, মাম আশ্ৰিতে অৰ্থাৎ মোৰ ওপৰত আশ্ৰিত হৈ এই বচন জ্ঞান য়তন্তি য়ে জৰা মৰণ মোক্ষায় মাম আশ্ৰিত, মোৰ জ্ঞান মোৰ দ্বাৰা দিয়া হোৱা আধ্যাত্মিক জ্ঞানত আশ্ৰিত হৈ জৰা মৰণ মোক্ষায়, জৰা মানে বৃদ্ধাৱস্থা, মৰণ মানে মৃত্যুৰ পৰা পৰিত্ৰাণ পাবলৈ, ইয়ে য়তন্তি যিয়ে যতন কৰে, যিয়ে পৰিশ্ৰম কৰি আছে, তে ব্ৰহ্ম তৎবিদু এয়া তত্ত্ব ব্ৰহ্মৰ বিষয়ে জানি লৈছে, জানে, ते ब्रह्म तत्विदु कर्सलम अध्यात्म कर्म च्याखिलम। এই সমূহ কৃষ্ণনম মানে আটাইবোৰ আধ্যাত্ম কমপ্লিট সম্পূৰ্ণ আধ্যাত্মৰে পৰিচিত, আৰু চাখিলম মানে সকলো কৰ্মৰেও পৰিচিত হয়, আৰু তেওঁ সেই তৎব্ৰহ্মৰ সৈতেও পৰিচিত, যি কেৱল জৰা আৰু মৰণৰ পৰা মুক্তি পাবলৈ যি যতন কৰে, যিয়ে মোৰ দ্বাৰা দিয়া হোৱা জ্ঞানত আশ্ৰিত হয় তত্ত্বদৰ্শী সন্তক বিচাৰি লয়। তো তে ব্ৰহ্ম তৎবিদু কৃষ্ণম আধ্যাত্ম কৰ্ম চাখিলম, গোটেই আধ্যাত্ম কৰ্ম, সম্পূৰ্ণ আধ্যাত্ম আৰু সকলো কৰ্ম তথা এই তৎব্ৰহ্ম জানে, বুজি পাইছে। এতিয়া এই তৎব্ৰহ্মৰ বিষয়ে এওঁৰ দ্বাৰা অনুবাদ কৰা হৈছে ইয়াক, যিয়ে মোৰ শৰণাপন্ন হৈ জৰা মৰণৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়ত্ন কৰে তেওঁ সেই
তেওঁ সেই তৎ ব্ৰহ্ম অৰ্থাৎ তৎ ব্ৰহ্ম সেই ব্ৰহ্ম সম্পূৰ্ণ আধ্যাত্ম তথা সম্পূৰ্ণ কৰ্ম জানে। ইয়াত 30 নং অধ্যায় 30 নং মন্ত্ৰ। ইয়াৰ পিছত এই 8ম অধ্যায় আৰম্ভ হৈ যায়। সেই সত কৈছে। তেতিয়াই অৰ্জুনে তৎক্ষণাৎ প্ৰশ্ন কৰিলে যে প্ৰথম মন্ত্ৰত কিম তৎ ব্ৰহ্ম। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মহেন্দ্ৰ ভেছৰা। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই উৰিষ্যাৰ বৰগড় ডিষ্ট্ৰিক্টৰ। ছাৰ সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই 25 তাৰিখ মাৰ্চৰ 2020 লৈছিলোঁ। সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ঘৰত সাধনা কৰিছিলোঁ, যেনে ৰাম, এই বিষ্ণু, এই ব্ৰহ্মা, শিৱদেৱ, বিষ্ণু ভগৱান, শনি ভগৱানক এই সকলোকে আগতে মই ভগৱান বুলি মানিছিলোঁ। তেওঁলোকৰ পূজাই মই সদায় কৰিছিলোঁ আৰু তেওঁলোকৰ হিচাপতে চলিছিলোঁ। যেতিয়া লাহে লাহে মোৰ মই সৰুতেই 16-17 বছৰতেই ঘৰৰ পৰা গাড়ী চলাবলৈ ওলাই গৈছিলোঁ। যেতিয়া মই লাহে লাহে ড্ৰাইভাৰ হ'লোঁ তেতিয়া মই নিচা কৰিবলৈ আৰম্ভ কৰি দিলোঁ। যেতিয়া মই নিচা কৰিবলৈ আৰম্ভ কৰিলোঁ 94-95ত ওলাই গৈছিলোঁ। হিচাপ কৰোঁতে যেতিয়া মই 12-13 বছৰ আগতে হিচাপ কৰিছিলোঁ 1,74,420 টকা চিগাৰেটত মোৰ খৰচ হৈছিলে। যেতিয়া মই এমাহৰ বাবে বন্ধ কৰিছিলোঁ, চিগাৰেট খাব বন্ধ কৰিছিলোঁ, পিছত যেতিয়া এমাহৰ পিছত মই আকৌ খোৱা আৰম্ভ কৰিলোঁ, বহুত বেছি খালোঁ। তেতিয়া লাহে লাহে কি হ'ল, ঘৰত মই এটা ঘৰ পাইছিলোঁ ইন্দিৰা আৱাসৰ বাবে। যেতিয়া মই ঘৰ বনাব ধৰিলোঁ তেতিয়া লেবাৰসকল পলাই গুচি গৈছিল। তেতিয়া মই নিজে কাম কৰিছিলোঁ। যেতিয়া মই পৰিশ্ৰম কৰি কাম কৰিবলৈ ধৰিলোঁ তেতিয়া মই বেহুচ হ'লোঁ। যেতিয়া বেহুচ হ'লোঁ 20 দিনলৈকে মোৰ হোচ অহা নাছিল। যেতিয়া হোচ নাহিল তেতিয়া মোক ডক্টৰে 10টা ইনজেকশ্যন আৰু 10টা চেলাইন এদিনত দিছিল। 10টা চেলাইন আৰু 10টা ইনজেকশ্যন, এটা চিৰাপ দিছিলে। চিৰাপটো খোৱাৰ পিছত কি হৈছিল যে কিডনীৰ কিডনী লেতেৰা হৈ গৈছিলে। যেতিয়া মই গ'লোঁ সেয়া চেকআপ কৰোঁতে দেখিলোঁ, ডক্টৰে ক'লে যে তোমাৰ কিডনী বেয়া হৈছে। তেতিয়া একো নাভাবি মই লগালগ ভুৱনেশ্বৰলৈ গ'লোঁ। চিত্তৰঞ্জন নামৰ উৰিষ্যাত এজন ডাঙৰ ডক্টৰ আছে, সেইটো কৈছোঁ। মোৰ 2টা কিডনীয়ে বেয়া হৈ গৈছিল। তেতিয়া মই লাহে লাহে দেখিলোঁ যে 20,000 টকা গ'ল মোৰ তাত। মই তেতিয়া তাত পইচাৰ কাৰণে কান্দিব ধৰিলোঁ। যেতিয়া মই মেডিচিন সকলোবোৰ দেখুৱালোঁ, সকলো কৰিলোঁ, ঔষধ আনিবলৈ যেতিয়া পঠিয়ালে তেতিয়া মই গৈ দেখিলোঁ যে পইচা বহুত লাগিব। মোৰ ওচৰত ইমান পইচা নাছিল বাবে মই ভাইটিক ফোন কৰিলোঁ। সি ক'লে মই কেনেকৈ পইচা দিওঁ। মই বহুত কান্দিলোঁ। তেতিয়া ক'লোঁ হ'ব বাৰু। তেতিয়া মোৰ ওচৰত যিমান পইচা আছিল 15,000 নে কিমান আছিল, সেইখিনিৰে মই মেডিচিন আনিলোঁ আৰু ঘৰত থলোঁ। ঘৰত অহাৰ পাছত মই 2-3 বাৰ গৈছিলোঁ তালৈ, ভুৱনেশ্বৰলৈ। তেতিয়া মোৰ বহুত পইচা গ'ল। তেতিয়া মোৰ ওচৰত এটা সৰু জিঅ' ফোন আছিল। সেই জিঅ' ফোনটোত মই সৎসংগ শুনিছিলোঁ আৰু চাইছিলোঁ বেলেগৰ। তাৰপিছত এদিন সন্ত ৰামপালদেৱ মহাৰাজ চেনেলত আহিল, ইউটিউবত ওলালে। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজ ওলাল মই চাবলৈ ধৰিলোঁ। যেতিয়া মই কথাবোৰ শুনিলোঁ বেহুচ হৈ গ'লোঁ। মই কান্দিবলৈ ধৰিলোঁ যে মই যেতিয়াই পূজা কৰিছিলোঁ, ব্ৰহ্মাৰ হওক, বিষ্ণুৰ হওক, শিৱৰ হওক, মই এজন পৰমাত্মাৰ নাম লৈছিলোঁ। যেতিয়াই মই মনত পেলাইছিলোঁ পৰমাত্মাৰ নাম আহিছিল। গতিকে পৰমাত্মাক সেইদিনাহে পালোঁ যিদিনা মই মোৰ সৰু জিঅ' ফোনটোত সন্ত ৰামপালদেৱ মহাৰাজ আহিল আৰু যেতিয়া মই 2-3 মিনিটৰ সৎসংগ শুনিলোঁ মই স্তম্ভ হ'লোঁ। তেতিয়া মই কান্দিব ধৰিলোঁ। সেই সময়তে মই গৈ নিজৰ পত্নীক ক'লোঁ মই আজি এটা সৎসংগ চালোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ, আৰু সৎসংগ ইমান দৃঢ় হয় এনেকুৱা জ্ঞান মই কেতিয়াও শুনা নাই। যেতিয়া আকৌ লগালোঁ আকৌ আহিল। যেতিয়া মই লাহে লাহে শুনিব ধৰিলোঁ তেতিয়া ভাবিলোঁ, মই দেখুৱালোঁ মোৰ পত্নীক, তাই খাই আহিছিলে, তেতিয়া দেখুৱালোঁ। তেতিয়া ক'লে বহুত ভাল লাগিল। তেতিয়া মই ক'লোঁ ঠিক আছে তেন্তে মই যাম, হাৰিয়ানালৈ যাম। ভাবি ল'লোঁ। সেইদিনাৰ পৰা মই দৃঢ় হ'লোঁ যে মই হাৰিয়ানালৈ যামেই। যেতিয়া মই হাৰিয়ানালৈ যাম বুলি ভাবিলোঁ তেতিয়া ফোন কৰিলোঁ। মোক সুধিলে তুমি নামদান দীক্ষা ল'বা? মই ক'লোঁ হয় ল'ম, আৰু অতি সোনকালেই ল'ম। তেন্তে আপুনি এখন কিতাপ পঢ়িব লাগিব। প্ৰথমে সেই কিতাপখন পঢ়ক, শুনক, জ্ঞান বুজক, তাৰপিছত
তাৰ পিছতহে আপুনি দীক্ষা লওক। মোক সুধিলে আপুনি উৰিষ্যাৰ ক'ত থাকে? মই ক'লোঁ বৰগড়ত। তেন্তে ঠিক আছে, আপোনাৰ সম্বলপুৰত এখন নামদান চেণ্টাৰ আছে উৰিষ্যাত। মই ক'লোঁ ঠিক আছে, তেন্তে আপুনি মোক ঠিকনা এড্ৰেছটো দি দিয়ক। তেতিয়া ক'লে ঠিক আছে। আৰু যেতিয়া এড্ৰেছ দিলে, সম্বলপুৰৰ দিলে মোক, তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইনেৰে নামদান দীক্ষা ল'লোঁ। ছাৰ, আপুনি কৈছে যে আপোনাৰ বহুত বেছি দুখ আছিল আৰু আপুনি দুখী আছিলে। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইন নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? হয় ছাৰ, শুনক। মোৰ এই সোঁফালে এটা 3টা গোল গোল ইমান ডাঙৰ টান কিবা এটা আছিলে। ইয়াত এতিয়াও আছে। এতিয়াও যদি ইয়াত এনেকৈ হাতেৰে মাৰি দিওঁ গম পায় ইমান ডাঙৰ। মোৰ এই আঙুলিটোৰ ওপৰখিনি যিমান ডাঙৰ হ'ব তেনেকুৱা 3-4টা মোৰ এই ছাইডত আছে। তেতিয়া মই ডক্টৰক সোধাত ডক্টৰে ক'লে এয়া তোমাৰ কেঞ্চাৰো হ'ব পাৰে। মই ক'লোঁ যদি কেঞ্চাৰ হয়, এবাৰতো মোৰ কিডনী বেয়া হ'ল, তাৰ পিছৰবাৰ হাৰ্টৰ সমস্যা হ'ল, তাৰপিছত মোৰ ইয়াত গোল 3-4টামান ওলাল। ডক্টৰক সোধাত ক'লে তোমাৰ কেঞ্চাৰ হ'বলৈ ধৰিছে, কেঞ্চাৰ হৈছে বুলি কৈছে। মই বহুত ভয় খালোঁ। মোৰ 2টা সন্তানো আছে। মই ভাবিলোঁ সৰুতে মই ঘৰৰ পৰা ওলাই আহিছিলোঁ, ড্ৰাইভাৰী কৰিলোঁ, বহুত বেয়া কামো কৰিলোঁ, ভাল কামো কৰিছোঁ বাৰু, কিন্তু ইমানো ডাঙৰ ভাল কাম কৰা নাছিলোঁ। গতিকে ইয়াত 3টা আছিলে। মই যদি ইয়াত এনেকৈ চুই চাওঁ এতিয়াও গম পাওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যিদিনাৰ পৰা দীক্ষা লৈছোঁ সেই দিনৰ পৰাই এই ডাঙৰ 3টাৰ বাবে যি বিষ হৈছিল মোৰ, সেই বিষো একেবাৰেই শেষ হৈ গৈছিল। মই ভাবিছিলোঁ যে মই আৰু কেতিয়াও ডক্টৰৰ তাত নাযাওঁ, ডক্টৰৰ ঔষধ নাখাওঁ। পৰমাত্মাই যিমান দিন জীয়াই ৰাখিব সিমান দিনলৈকে মই পৰমাত্মাৰ সদায় সেৱা কৰি থাকিম আৰু সদায় পৰমাত্মাক মানি চলিম। চাওক, এয়া মোৰ কিডনীৰ 2টা কিডনী বেয়া হৈ গৈছিলে আৰু ডক্টৰে কৈছিলে যে ইয়াকতো বহুত চিকিৎসা কৰিব লাগিব, বহুত টকা খৰচ হ'ব, কিন্তু মই চিকিৎসা নকৰালোঁ, এৰি দিলোঁ। যিদিনাৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ, মই এতিয়া সুস্থ। এয়া মোৰ হাৰ্টৰ। যেতিয়া মই উশাহ লোৱাত বহুত কষ্ট পাইছিলোঁ, তেতিয়া পৰমাত্মাৰ শৰণলৈ গ'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ, আৰু যেতিয়া দীক্ষা ল'লোঁ সেইদিনাৰ পৰাই মই ঔষধ খোৱা এৰি দিছিলোঁ। এতিয়া যিহেতু মই শৰণলৈ গৈছোঁ সেইবাবে ঔষধ নাখাওঁ। ডক্টৰে কৈছিলে যে পইচা খৰচ হ'ব, আপুনি অপাৰেশ্যন কৰাব লাগিব। মই ক'ৰ পৰা কৰাম? মই গৰীব মানুহ, ইমান পইচানো মই ক'ত পাম? মইতো ড্ৰাইভাৰৰ কামহে কৰিছিলোঁ। এই বেমাৰৰ বাবে মই গোটেই বছৰটো ছুটীত থাকিবলগীয়া হৈছিল। ইমান পইচা মই ক'ৰ পৰা আনিম বুলি ভাবি চিন্তাত পৰিছিলোঁ। যিদিনা পৰমাত্মাৰ শৰণলৈ আহিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'লোঁ, সেইদিনাৰ পৰা মই ঔষধ খোৱা এৰি দিছিলোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভপ্ৰাপ্ত কৰিলে। যিসকল দৰ্শকে আজি আপোনাক টিভিত চাই আছে আৰু তেওঁলোক সমস্যাত আছে, বিশেষকৈ আপোনাৰ ৰাজ্য উৰিষ্যাবাসীক আপুনি কি ক'ব বিচাৰিব? সন্ত ৰামপালদেৱ মহাৰাজৰ বিভিন্ন চেনেলত সৎসংগ আহে আৰু তাৰে তলৰ শাৰী এটাত নম্বৰ আহে, আৰু তাৰেই নম্বৰ এটাত যদি ফোন কৰে তেতিয়া বৰবালা আশ্ৰমত লাগে আৰু তাত ফোনত কথা পাতে, কণ্টেক্ট কৰে, তেতিয়া আপোনাক নম্বৰ দিয়ে। উৰিষ্যাৰ সম্বলপুৰৰো দিয়ে, নামদান চেণ্টাৰৰ নম্বৰ, আৰু ভৱানীপাটনাৰো আহে। আৰু সেই নম্বৰতে যেতিয়া ফোন কৰিব তেতিয়া নামদানৰ সকলো কথা কৈ তাতেই বুক অৰ্ডাৰ কৰি আপুনি দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।